এগৰাকী 12 বছৰীয়া ছাত্ৰৰ নিৰুদ্দেশ হাজোৰ মোমায়েকৰ ঘৰলৈ আহি সন্ধানহীন হৈছে নলবাৰীৰ বৰক্ষেত্ৰীৰ এগৰাকী ছাত্ৰ বিগত 24 দিন ধৰি সন্ধানহীন হৈ আছে বৰক্ষেত্ৰীৰ 1 নং বৰবলাৰ 12 বছৰীয়া ছাত্ৰ সঞ্জাব আলী মাৰ্চ মাহৰ 14 তাৰিখে নিজৰ ঘৰৰ পৰা হাজোৰ কুঁৱৰপুৰৰ মোমায়েকৰ ঘৰলৈ বুলি অকলে ওলাই আহিছিল ছাত্ৰজন কিন্তু আজি পৰ্যন্ত ৰহস্যজনকভাৱে ছাত্ৰগৰাকী ঘৰলৈ উভতি নহাত ঘৰখনত এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে কিন্তু কলৈ গ'ল 12 বছৰীয়া সঞ্জাব আলী নে কোনোৱে পৰিকল্পিতভাৱে অপহৰণ কৰিলে নানান প্ৰশ্নই এতিয়া আমনি কৰিছে পৰিয়ালৰ লোকৰ মনত বৰক্ষেত্ৰীৰ পৰা হাজোৰ মোমায়েকৰ ঘৰলৈ আহি ৰহস্যজনকভাৱে ছাত্ৰগৰাকী নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কুঁৱৰপুৰ আৰু বৰক্ষেত্ৰী অঞ্চলত এই নিৰুদ্দেশ ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত আজি এজাহাৰ দাখিল কৰিলে ছাত্ৰগৰাকীৰ পিতৃয়ে লগতে ছাত্ৰগৰাকীক অতি শীঘ্ৰে বিচাৰি উলিয়াবলৈ হাজো আৰক্ষীক আহ্বান জনালে পৰিয়ালৰ লোকে পুৰামাৰী মাজেশ্বৰ 1 নং বৰবলা মোৰ ল'ৰাটো হৰাইছে আপোনাৰ কি নাম সঞ্জাব আলী নানিৰ ঘৰত আছিল কুঁৱৰপুৰত সেই তাৰ পৰা মই ল'ৰাটো পোৱা নাই আজি 24 দিন হ'ল মোৰ ল'ৰাটো কোনো অনুসন্ধান পোৱা নাই আমি হাজো থানায় এজাহাৰ দাখিল কৰিছোঁ যাতে আমাৰ পুলিচ প্ৰশাসনত দয়া কৰি মহোদয়তে মোৰ ল'ৰা দুজন ওলাই দিয়ে এইটোৱে মোৰ অনুৰোধ আপোনাৰ সন্দেহটো কি হয় মই সন্দেহ তাক বুলি কাৰো ওপৰত নিৰ্ভৰ কৰা নাই যেতিয়া মোৰ ল'ৰাটো ওলাব তেতিয়া মই কি হ'ব নহ'ব তেতিয়া সুধিলে মই ক'ব পাৰিম ল'ৰাটো কিমান বয়স হৈছে ল'ৰাটোৰ বয়স 12 বছৰমান হৈছে